হৰে কৃষ্ণ। আজি বহাগ মাহৰ শুক্লপক্ষৰ শুভ সপ্তমী তিথি আৰু এই তিথিক জাহ্নবী সপ্তমী ৰূপে জনা যায়। আৰু এই জাহ্নবী সপ্তমী কেনেকৈ নামটো আহিল এই সম্পৰ্কত এটা মধুৰ পৌৰাণিক কাহিনী আছে। এই কাহিনীটো সম্পৰ্কে আমি অৱগত কৰিব বিচাৰিছোঁ। আমাৰ পদ্মপুৰাণ ভাগৱত পুৰাণত উল্লেখ আছে যে ৰজা ভগীৰথে তেওঁৰ উপৰি পুৰুষসকলক উদ্ধাৰ কৰিবৰ বাবে বৈকুণ্ঠৰ পৰা গংগা দেৱীক এই মৰ্তলোকলৈ নমাই আনিছিল। আৰু এইদৰে যেতিয়া তেওঁ মৰ্তলোকলৈ নমাই আনিছিলে তেতিয়া বাটত গংগাৰ যেতিয়া নামি আহিছে বাটতে জাহ্নু মুনিৰ আশ্ৰমৰ কাষেদি গৈছিল। আৰু এই সময়ত জাহ্নু মুনিয়ে গায়ত্ৰী মন্ত্ৰ জপ কৰি আছিল আৰু গংগাৰ প্ৰবল সোঁতত তেওঁৰ আচমন পাত্ৰ আদি সকলো উটি গৈছিল। তে জাহ্নু মুনিয়ে এই দৃশ্যটো দেখা পাই অত্যন্ত তেওঁ ক্ৰোধান্বিত হৈছিল আৰু এটা সোহাতে গোটেই গংগা নদীখন তেওঁ গিলি থৈছিল। আৰু যেতিয়া ভগীৰথে পাছফালে ঘূৰি চাই দেখে যে গংগা নদী নাই তেতিয়া তেওঁ বহুত চিন্তিত হ'ল আৰু জাহ্নু মুনিৰ চৰণত পৰি পূজা প্ৰাৰ্থনা কৰি তপস্যা কৰি আকৌ গংগা দেৱীক ঘূৰাই দিবৰ কাৰণে তেওঁ প্ৰাৰ্থনা কৰিলে। আৰু তেওঁ প্ৰাৰ্থনাত সন্তুষ্ট হৈ জাহ্নু মুনিয়ে তেওঁৰ কাণেদি গংগা নিৰ্গত কৰিলে। আৰু তেতিয়াৰ পৰাই গংগা দেৱীৰ এটা নাম হয় জাহ্নবী। জাহ্নবী মানে জাহ্নু মুনিৰ পুত্ৰী বা কন্যা। এইদৰে এই কাহিনীটোৰ লগত আমাৰ গংগাৰ দুটা নাম জড়িত হৈ আছে। এটা হৈছে ভাগীৰথী। ভগীৰথ ৰজাই নমাই অনাৰ বাবে গংগাৰ এটা নাম ভাগীৰথী। আৰু জাহ্নু মুনিৰ কাণৰ পৰা পুনৰবাৰ গংগা নিৰ্গত হোৱাৰ বাবে ইয়াৰ এটা নাম হ'ল জাহ্নবী। এই যিটো তিথি এই তিথিটো ভাৰতবৰ্ষৰ গংগাৰ তীৰত বিভিন্ন ঠাইত খুব ভালভাৱে উদযাপন কৰা যায়। বহুতে গংগাত স্নান কৰে, গংগা অষ্টকম পাঠ কৰে, তাতে গংগাত স্নান কৰে। বিশেষকৈ হৰিদ্বাৰ, বাৰাণসী, প্ৰয়াগৰাজ আদি তীৰ্থত এই তিথি খুব ভালভাৱে উদযাপন কৰা হয়। আমি বিশেষ মন কৰিবলগীয়া এই যে আমি বৈষ্ণৱসকলে সদায় কাহিনীটোৰ অন্তৰালত থকা তাৎপৰ্যটো আমি বুজিবৰ কাৰণে চেষ্টা কৰিব লাগে। ইয়াৰ মূল তাৎপৰ্যটো হ'ল যে প্ৰাকৃতিক শক্তি যিটো নেচাৰেল ফ'ৰ্চ তাৰ ওপৰত দিব্যৰ সদায় নিয়ন্ত্ৰণ থাকে। আৰু এই যি ঋষিসকলে তেওঁলোকৰ ব্ৰহ্মচাৰ্য তেওঁলোকৰ তপস্যাৰ ফলত যি শক্তি লাভ কৰে যে এই শক্তিৰো এটা প্ৰভাৱ আছে ধৰ্ম ৰক্ষাৰ ক্ষেত্ৰত। গতিকে আমি দেখিলোঁ আজি এই পবিত্ৰ দিনত জাহ্নু সপ্তমীৰ দিনত আমি সকলোৱেই যিটো দিব্য শক্তি আৰু ঋষিসকলৰ মুনিসকলৰ যিটো তেওঁলোকৰ তপস্যা বা পাণ্ডিত্য আৰু আনকি তেওঁলোকৰ তপস্যাৰ যিটো বল সেই বলটোক আমি সন্মান কৰা উচিত। হৰে কৃষ্ণ।